আমি এই জগতেই রূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা মাননীয় উদ্বোধক ডাঙৰীয়াক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আমাৰ উদ্বোধক ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিব ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা শ্ৰী শ্ৰী মনোহৰদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক মাননীয় নগেন বৰুৱাদেৱে। নগেন বৰুৱাদেৱে এখন ফুলাম গামোচা, এখনি ফুলাম জাপি আৰু এখন শৰাইৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত উপস্থিত হোৱা আসাম তকৰ সাংবাদিক তফিকুল ৰহমান। আমি তফিকুল ৰহমানক মঞ্চত বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিৰ যুটীয়া সম্পাদক শান্ত কুমাৰ দাসে। এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। আমাৰ মাজত উপস্থিত আছে টাইম-8ৰ সাংবাদিক মইদুল ইছলাম। আমি মইদুল ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু মইদুল ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ স্বেচ্ছাসেৱক উপসমিতিৰ সহ অধিনায়ক সঞ্জিত দাসে। সঞ্জিত দাসক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে প্ৰতিবিম্ব লাইভৰ সাংবাদিক দিলীপ তালুকদাৰ। দিলীপ তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ শ্ৰী শ্ৰী মনোহৰদেৱ হাইস্কুলৰ সহকাৰী শিক্ষক ভোগেশ্বৰ নাথে। ভোগেশ্বৰ নাথক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। আমাৰ মাজত উপস্থিত আছে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় অঞ্জন বড়োদেৱ। আমি অঞ্জন বড়োদেৱক এই জগতে সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিৰ উপসভাপতি তথা বৰকাপলা গাঁও উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন শৰ্মাদেৱে। মনোৰঞ্জন শৰ্মাদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি ইমানতেই সমাপ্তি ঘোষণা কৰিছোঁ। ইয়াৰ পিছতেই আমি আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক মাননীয় হিৰণ্য ডেকাদেৱক তেখেতৰ উদ্বোধনী ভাষণ দিয়াৰ কাৰণে আহ্বান জনাইছোঁ আৰু ৰাইজক সুস্থিৰভাৱে আসন গ্ৰহণ কৰি এই ভাষণ শুনাৰ কাৰণে আহ্বান ৰাখিলোঁ। ধন্যবাদ।
সৰুৰ পৰা মই খুব চোকা ল'ৰা আছিলোঁ, সাংঘাতিক চোকা আছিলোঁ। স্কুলত অহাৰ পিছত মোৰ ফটকৈ মনত পৰিল যে মোৰ কথাখিনি কোৱাই ভাল হ'ব। ইমানেই চোকা আছিলোঁ, পাঠশালা স্কুলত 14 বছৰৰ মূৰত পাঠশালা পাছ। সি ইমান চোকা আছিলে, আচলতে সি পাছ কৰা নাই, তাক যাব দিছে, যা বাবা তই যা, নালাগে তোৰ নিচিনা ৰত্ন। গৈ 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 হাইস্কুল পালোঁ। হাইস্কুলৰ ক্লাছ 4 নে 5 আছিলে, বুৰঞ্জীৰ ক্লাছ আছিলে। হঠাৎ বুৰঞ্জীৰ ছাৰে ফটকৈ কৰি দিলে, ঐ তই কচোন আকবৰে কিমান চনত সিংহাসনত উঠিছিল? খাপ চাপ খাই ময়ো কৈ দিলোঁ, ছাৰ 2750। লগে লগে গালত এটা ঠাচ। অলপ পিছত গালখন মোৰ গাল হৈ থকা নাই, মস্ত এটা পকৰি হৈ গৈছে, ফুলি গ'ল। সেইজন ছাৰে আকৌ মোক টিউশ্যন কৰিছিল। ছাৰে আকৌ মোক ৰাতি টিউশ্যন কৰিব যাওঁতে সুধিলে, আচ্ছা তই ইমান অভদ্ৰ অসভ্য চন এটা ক'ত পালি? মই খেমনা খেমনিকৈ ক'লোঁ নাৰ্ভাছ হৈ যে ছাৰ মোৰ এতিয়াহে মনত পৰিছে, সেইটো ছাৰ মোৰ লগৰ যে বীৰেণহঁতৰ ঘৰৰ ফোন নম্বৰ আছিল ছাৰ। বিজ্ঞানৰ ক্লাছ আছিল, বিজ্ঞানৰ ক্লাছতো বিজ্ঞানৰ ছাৰে ঘপকৈ কৰি দিলে, গছৰ পৰা ফল কিয় সৰি পৰে তই কচোন? গপচত মই কৈ দিলোঁ, ছাৰ ওপৰত খোৱা মানুহ নাই ছাৰ। নামাৰিলে ছাৰে, নামাৰিলে। গমটো পাইছে চোকা ল'ৰা আছিলোঁ যে, নামাৰিলে। মোৰ এটা ভাগিন আছে, ভাগিনটো আৰু সাংঘাতিক চোকা। সি মানে গোট পৰীক্ষাত অসমীয়াত 1.5, কেতিয়াবা 1, ইংৰাজীত প্ৰায় 0, কেতিয়াবা 1.5, এনেকৈ গৈ আছে। মোৰ ভাগিনটো তেজটো আছে নহয়, গৈ 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 তাৰ এনেকৈ চলি আছে। তাৰ এদিন হিন্দীৰ পৰীক্ষা আছিল। হিন্দীৰ প্ৰশ্নখন খুব উল্টাই পুল্টাই চালে, চাই সি খুব মাথা মাৰি 1 নম্বৰ কা উত্তৰ সি লিখিলে নেহি, তাৰমানে নোৱাৰে সি। ঠিক তেনেকৈ 2 নম্বৰ কা উত্তৰ নেহি, 2টা নেহি, 3 নম্বৰত 3টা নেহি, এনেকৈ গৈ 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 শেষৰ প্ৰশ্নটো আছিল গৰুৰ বিষয়ে ৰচনা। খুব মাথা চাথা মাৰি সি লিখিলে, গাই মেৰি মাতা হে, আগে কুছ নেহি আতা হে। লিখি থৈ গুচি আহিল বহি জমা দি। মাষ্টৰ আছিল একা চেকা। প্ৰথম প্ৰশ্নৰ উত্তৰ নেহি, দ্বিতীয়টো নেহি। মাষ্টৰৰ এণ্টেনা চিধা হৈ গ'ল তাৰ, চব মূৰটো গৰম হৈ গ'ল, এণ্টেনা চিধা হৈ গ'ল। তাক নম্বৰ দিয়া সলনি গোটেইখন পঢ়িলে, লাষ্টৰ গৰুৰ বিষয়ে ৰচনা সেইটো গোটেইখন পঢ়ি পেলাই লিখি দিলে। তাক নম্বৰ দিয়াৰ সলনি লিখি দিলে, তো বেল তোমাৰি বাপ হে, নম্বৰ দেনা পাপ হে, লিখিলে আৰু নম্বৰ। গতিকে মোৰ বাবা মাইনাহঁতক মই কৈছোঁ, মোৰ নিচিনা চকাটো নহ'বাই, মোৰ ভাগিনটোৰ নিচিনাটো একেবাৰে নহ'বা। যি হওক, কি ক'ম, আপোনালোকেতো দেখিয়ে থাকে আৰু গম পায়ো আছে। বিচাৰিয়ে আছোঁ, নহয়, নাপাওঁহে। গানটোততো কৈয়ে থাকে, হোমৰ জুই কপালত নাই আৰু। আজি এটা মনত এটা আশা লৈ আহিছিলোঁ, কিজানি এইফালে হয়েই কিবা এটা। অলপ চাবচোন, কাইদা কৰি ইস্কাইদা এটাত চাব পাৰিলে ভাল। তেনেকৈ চলি আছোঁ। আৰু ইফালে এইটো বাৰে বাৰে কয় যে বদনাম, ই চুৰ। মই কৈ আছোঁ, বাপা আৰে চুৰ বদনাম লৈ মৰাৰ ইচ্ছা মোৰ নাই। মই মৰাৰ সময়ত যাতে কাবাই চুৰ বুলি আঙুলিটো পাব নোৱাৰে ফল। মই কৈ আছোঁ, নাই মানুহগিলাক এটাই ভাব, মই চুৰ কৰোঁ, ভাই মই চুৰ কৰিছোঁ, ইটা নকৰোঁ নহয়, ভাল হ'ব চেষ্টা কৰিছোঁ, সামাজিক হ'ব চেষ্টা কৰিছোঁ। নাই নেদে। সিদিনাখনা মোৰ শিষ্য মাইকেলে তাৰ দুখত দুখী হৈ, তাৰ অন্তৰত যাতে আঘাত নাপাৱে, তাৰ দুখত দুখী হৈ কৈ দিলোঁ, এই হৰমাইনাৰ জখনিটোক একে যদি এইফালে যদি আহে, তাইক ঠেকচি গুৰি দিম। হেডমাষ্টাৰ আহি শুনিলা কি ক'লে, গুৰি দিম। হেডমাষ্টাৰে ভাবিলা বেলেগ, ভাবি লগে দিলা জখনিটোক, হৰমাইনা। অলপ পিছত থানাত মোক নিমন্ত্ৰণ কৰাৰ পিছত গম পালোঁ
লগে লগে মই গম পালোঁ যে নাই ভাষাৰ সংকাত হৈছে আমাৰ কটলাকুছিৰ কথা বাৰ্তা নিজৰ মাত কথা আমি ক'ব নোৱাৰা হ'লোঁ নিজৰ জেগা গতিকে বস্তুটোৱে ভুল হৈ গ'ল সেইকাৰণে মই কৈছোঁ আন্দোলন কৰিব লাগিব নিজৰ মাত কথা নিজে নকৰি কেনেকৈ হ'ব মোক থানাত লকাপত সোমাই দিলা সোমাই তাৰ পিছত ভুলটো বুজিব পাৰি মোক কয় আহক আমাৰ ভুল হৈছে ওলাই আহক মইতো নাযাওঁ তোমাক ওলা বুলি ক'লে ওলাম সোমোৱা বুলি ক'লে সোমাম নাযাওঁ এতিয়া মই বহিলোঁ কিয় বহে বহিলোঁ মই অনাশান কৰিম অনাশান মানে আমাৰ অনাশান কৰিম মই এতিয়া যি হওক বেছি সময় নলওঁ আমাৰ শোভাযাত্ৰা আছে মই প্ৰথমতে ধন্যবাদ দিবলৈ ওলাইছোঁ বিচাৰিম 1993 চনত মনোহৰদেৱ দামোদৰ দেৱৰ শিষ্যৰ নামত যিখন সত্ৰ আপোনালোকৰ ওচৰত আছে সেই নামেৰে এইখন হাইস্কুলৰ জন্ম দিয়া হয় 93 চনত বহুত বাধা বহুত ত্যাগৰ বিনিময়ত আজি 25 বছৰ হৈছে 25 বছৰ মানে সফল দেখা ছোৱালী হ'লেতো বিয়াই হৈ যায় ল'ৰাবিলাকে বিয়া কৰাং এটা অৱস্থা স্কুলখনৰ আমাৰ তেনেকুৱা এটা অৱস্থা যি হওক প্ৰথমতে মই ধন্যবাদ দিবলৈ বিচাৰিম যিসকল আশাসুদীয়া ব্যক্তিৰ প্ৰচেষ্টাত আজি মনোহৰদেৱ হাইস্কুল এই পৰ্যায়ে পালে আজি ডেকা হ'ল সফল ডেকা হ'ল সেই ত্যাগ কৰা সেই ব্যক্তিসকল সেইসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ কাৰণে আপোনালোকেও এটা হাত চাপৰি দিলে খুব ভাল পাম আহি আজি ৰূপালী জয়ন্তী বৰ্ষত 25 বছৰত ভৰি দিলে আৰু সেই 25 বছৰ উপলক্ষতে স্থানীয় ৰাইজ অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বহুতো সামাজিক ব্যক্তি সকলোৱে লগ লাগি এই অনুষ্ঠানটোৰ এটা উত্তৰোত্তৰ কামনা কৰি সকলোৱে আগবাঢ়িছে সেইটো কাৰণে খুব ভাল কথা হৈছে ভৱিষ্যতলৈ শিক্ষা হ'ল শিক্ষাৰ থলী হ'ল মানৱ সম্পদ গঢ়াৰ থলী ইয়াৰ পৰাই নিশ্চয় আমি ভাল নাগৰিক সৃষ্টি কৰিব পাৰিম সাংস্কৃতিক দিশতো আমি ভাল সাংস্কৃতিক ব্যক্তি উলিয়াব পাৰিম প্ৰশাসনিক দিশতো হয়তো ইয়াৰ পৰা ওলাব গতিকে পুনৰবাৰ মই এই স্কুলৰ প্ৰধান শিক্ষককে ধৰি সমূহ শিক্ষকক ধন্যবাদ জনাইছোঁ আৰু মই অনুৰোধ ৰাখিম যাতে ভৱিষ্যতলৈ এই স্কুলৰ পৰা আমাৰ এই শিক্ষানুষ্ঠানৰ পৰা সকলো ফালেদি শিক্ষিত হৈ মানৱ সম্পদৰ সৃষ্টি হয় সদুশেষত সকলোলৈকে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোৱে আনন্দত থাকক সুখত থাকক হাঁহি থাকিলে বোলে ভাল বহুত বেমাৰৰ পৰা উপশম পায় গতিকে দুখ থাকিলেও হাঁহি থাকিব লাগে খালি খুলি হাঁহিব লাগে চেপা হাঁহিটো বোলে বেয়া চেপি হাঁহিলে বৰ ভাল নহয় এনেকৈ হাঁহিলে ভাল বুলি কয় হাঁহি থাকক আনন্দত থাকক সমূহ দৰ্শকলৈ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকললৈ সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাই আজিৰ সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক মাননীয় হিৰণ্য ডেকালৈ আমি সমিতিৰ তৰফৰ পৰা
Bisa medyo Hotman.
প্ৰিয় সংবাদসেৱী, আজিৰ অধিৱেশনৰ নিৰ্দিষ্ট বক্তা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক মাননীয় নিতুমণি শইকীয়াদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ যুটীয়া সম্পাদক শান্ত কুমাৰ দাসে। শান্ত কুমাৰ দাসক এখন ফুলাম গামোচা, এটি জাপি আৰু এখনি শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনালোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মাননীয় প্ৰমোদ চন্দ্ৰ কলিতা, যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ এই বিদ্যালয়ৰ সহকাৰী শিক্ষক ভোগেশ্বৰ নাথে। ভোগেশ্বৰ নাথক এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। ইয়াৰ পিছত
আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ডক্টৰ শৰৎ চন্দ্ৰ মালাকৰ নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানীৰ অৱসৰপ্ৰাপ্ত ডিভিজনেল মেনেজাৰ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিম। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ সদস্য সঞ্জিত দাসে। সঞ্জিত দাসক এখনি গামোচা আৰু এখনি জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনালোঁ। ইয়াৰ পিছত আমাৰ আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা মাননীয় নিতুমণি শইকীয়াদেৱলৈ বৰকাপৰা নৱমুক্তি সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব হেমন্ত বৰ্মন সভাপতি বৰকাপৰা নৱমুক্তি সংঘ, যশৱন্ত দাস সাধাৰণ সম্পাদক বৰকাপৰা নৱমুক্তি সংঘ। গতিকে আমি বৰকাপৰা নৱমুক্তি সংঘৰ সভাপতি সম্পাদকক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। ইয়াৰ পিছত আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা নিতুমণি শইকীয়াদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব হাজেৰা খাতুন সভানেত্ৰী 16 নম্বৰ গাঁও পঞ্চায়ত। হাজেৰা খাতুনক আমি সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনালোঁ। ইয়াৰ পিছত শইকীয়াদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব বিয়াকুচি গাঁও নিবাসী মাননীয় বিত্তমণি বৰ্মনক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনালোঁ। ইয়াৰ পিছত কমলাবাৰী গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী হান্নান চিকদাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। মাননীয় শইকীয়াদেৱক আমি সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনালোঁ। ইয়াৰ পিছত বিয়াকুচি গাঁও নিবাসী হেমেন বৰ্মনে নিতুমণি শইকীয়াদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব। আমি বৰ্মনক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনালোঁ। ইয়াৰ পিছত বৰকাপৰা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা বৰকাপৰা গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় মনোৰঞ্জন শৰ্মাদেৱে এখন ফুলাম গামোচাৰে মাননীয় শইকীয়াদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব। আমাৰ মাজত আমাৰ স্থানীয় সংবাদসেৱী মাননীয় নুকুল তালুকদাৰ আৰু চক্ৰেশ্বৰ ডেকা আমাৰ মাজত উপস্থিত আছে। আমি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিম। গতিকে তেখেতসকলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক আমাৰ উদযাপন সমিতিৰ শান্ত কুমাৰ দাস আৰু পুতুলা লিচেকে সম্বৰ্ধনা জ্ঞাপন কৰিব। আমি নুকুল তালুকদাৰ আৰু চক্ৰেশ্বৰ ডেকাক মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। আগবঢ়াই আনিব সনাতন দাসে। নুকুল তালুকদাৰক সম্বৰ্ধনা জনাইছে শান্ত কুমাৰ দাসে আৰু চক্ৰেশ্বৰ ডেকাক সম্বৰ্ধনা জনাইছে পুতুলা লিচেকে। এতিয়া সম্বৰ্ধনা অনুষ্ঠানটি সদ্যহতে ইমানতে সমাপ্তি হ'ল। সম্বৰ্ধনা অনুষ্ঠানটি এতিয়ালৈ ইমানতে অন্ত পৰিল। এতিয়া আছে স্মৃতিগ্ৰন্থ উন্মোচন। আমি স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ বৰপেটাবাসী ৰাইজৰ আটাইৰে পৰিচিত বৰপেটাৰ এসময়ৰ উপায়ুক্ত আছিলে আৰু বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকৰদেৱক আমি তেখেতক স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ কাৰণে আহ্বান জনাইছোঁ।
এতিয়া স্মৃতিগ্ৰন্থ উন্মোচক মহোদয়ক দুআষাৰ কোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, এই অনুষ্ঠানটোৰ মুখ্য অতিথি অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সমালোচক, গীতিকাৰ আৰু মানুহ আৰু মাটিক ভাল পোৱা, আপোনালোকে সদায় টিভিত চাই আছে বি বৰুৱা কলেজৰ এসময়ৰ অধ্যক্ষ ডক্টৰ দীনেশ বৈশ্য ডাঙৰীয়া এই অনুষ্ঠানটোৰ সভাখনৰ নিৰ্দিষ্ট বক্তা, যাৰ বক্তৃতা শুনিবৰ কাৰণে আপোনালোকে অধীৰ অপেক্ষা কৰি আছে। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক, এগৰাকী সুবক্তা, শৈশৱৰে পৰা সংস্কৃতিৰ লগত জড়িত থকা এগৰাকী সাংস্কৃতিক কৰ্মী আৰু অসমৰ গাঁৱে ভূঞে সকলো অঞ্চলৰ ৰাইজৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলা এগৰাকী সুবক্তা নিতুমণি শইকীয়া ডাঙৰীয়া, মোৰ আজি লগত সহযোগী হিচাপে অহা মোৰ বাল্য বন্ধু ইতিমধ্যে পৰিচয় কৰি দিছে প্ৰমোদ কলিতা আৰু শৰৎ মালাকাৰ। এই উৎসৱৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখে, সাধাৰণ সম্পাদক প্ৰমুখে, সহকাৰী সম্পাদক আৰু কৰ্মকৰ্তাসকল উদযাপন সমিতি, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখে, শিক্ষক মণ্ডলী, ইয়াত সমবেত হোৱা শ্ৰদ্ধেয় ৰাইজ, আইসকল, সাংবাদিক বন্ধুসকল, মই আপোনালোকৰ মাজত 2.5 বছৰ উপায়ুক্ত হৈ এই অঞ্চললৈকে আহিছিলোঁ, সদায় আছিলোঁ আপোনালোকৰ মাজত। আৰু যোৱা পৰহি এই জিলাখন এৰিবৰ মোৰ 1 বছৰ সম্পূৰ্ণ হ'ল। আজি 2 তাৰিখ, 31 জানুৱাৰীৰ পৰাই মই কমিশ্যনাৰ হিচাপে, আয়ুক্ত সচিব হিচাপে অসম চৰকাৰৰ পৰা অৱসৰ লৈছোঁ। আৰু আজি আপোনালোকক মাজত আহিব পাই পুনৰ ভাল পাইছোঁ আৰু মই আপোনাক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। মই অন্য কামত আহোঁতেই উপায়ুক্ত হিচাপে হঠাৎ সন্ধিয়া সময়ত এই বিদ্যালয়ত মই সোমাইছিলোঁ। কোনো খবৰ বাতৰি নোহোৱাকৈ ছাৰপ্ৰাইজ ভিজিট দিছিলোঁ এইটো কাৰণতেই যে আপোনালোকে যি MP ফাণ্ডৰ পইচা পাইছে, MLA ফাণ্ডৰ পইচা পাইছে, সেই পইচা উচিতভাৱে ব্যৱহাৰ হৈছে নে নাই। আৰু মই সদায় যেতিয়াই গাঁৱলৈকে সাধাৰণ যিকোনো সভালৈকে আহোঁ,
তেতিয়াই মই চৰকাৰী কাৰ্যসূচী একোটা সমাপন কৰোঁ বা কাম চাই যাওঁ। গতিকে বেলেগ সভালৈকে আহোঁতে মই এই বিদ্যালয়লৈকে হঠাৎ কোনো পৰিকল্পনা নোহোৱাকৈ এই বিদ্যালয়ত সোমাইছিলোঁ আৰু ইয়াৰ নিৰ্মাণ কাৰ্য চাই গৈছিলোঁ। সুন্দৰ ঘৰ আপোনালোকে নিৰ্মাণ কৰিছে, আজিও মই দেখিছোঁ। আৰু আজি দ্বিতীয়বাৰৰ কাৰণে এই বিদ্যালয়ত মই সোমাইছোঁ। শ্ৰী শ্ৰী মনোহৰ দেৱ গুৰুজনাৰ পূৰ্ণ স্মৃতিত এই বিদ্যালয় স্থাপিত হৈছে আৰু 25টা বছৰ অতিক্ৰম কৰি আপোনালোকে আজি ৰূপালী জয়ন্তী বৰ্ষত ঘৰ দিছে। 25 বছৰ মানে আমাৰ ল'ৰাজন 25 বছৰ মানে যুৱক হয়, বিয়া বাৰুৰ কথা চিন্তা কৰিব লগা হয় আৰু বুজি পাওঁ যে তেওঁ দায়িত্বশীল এজন যুৱক হৈছে। মাক দেউতাকৰ দায়িত্ব ল'বৰ কাৰণে, পত্নীৰ দায়িত্ব ল'বৰ কাৰণে, পিতৃ হ'বৰ কাৰণে উপযুক্ত হৈছে বুলি ধৰি লওঁ। সেই হিচাপে মনোহৰ দেৱ স্কুলেও 25 বছৰ অতিক্ৰম কৰিছে মানে দায়িত্বশীল এটা অনুষ্ঠান হিচাপে সমাজৰ ৰাইজৰ উপকাৰ কৰা অনুষ্ঠান হিচাপে পৰিগণিত নিশ্চয় হৈছে আৰু সেইকাৰণে 25টা বছৰ সুন্দৰভাৱে অতিক্ৰম কৰিছে। আৰু আমি আশা কৰিম যে এই বিদ্যালয়ৰ ভৱিষ্যত মংগল হ'ব, উজ্জ্বলতৰ হ'ব। যি ৰিজাল্ট হৈছে, যেনেকৈ ভাল হৈছে, ইয়াতকৈ ভাল কাম আপোনালোকে কৰিব। গ্ৰামাঞ্চলৰ একোখন বিদ্যালয়ৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এই গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক পথ দেখুৱাবৰ কাৰণে এই বিদ্যালয়ৰ শিক্ষকসকলে, প্ৰধান শিক্ষক আৰু শিক্ষক মণ্ডলীয়ে আগভাগ ল'ব লাগিব। মই নিজেও এনেকুৱা এখন গাঁৱৰ পৰা আহিছোঁ, আমি তিনিওজনে এই গাঁওখনৰ পৰা আহিছোঁ। মোৰ প্ৰধান শিক্ষকগৰাকী আজিৰ তাৰিখত জীয়াই আছে। যোৱা 24 জানুৱাৰীত তেখেতৰ 93 ইয়াৰ্ছ 93 বছৰ তেওঁ অতিক্ৰম কৰিলে, অসুস্থ হৈ আছে এতিয়া। আমি আহিছিলোঁ জন্মদিনৰ দিনা। মোৰ সেই শিক্ষাগুৰুজন এতিয়াও জীয়াই আছে। সেই শিক্ষাগুৰুজনৰ ছবি মোৰ টেবুলত আছে সদায়। আৰু আমাৰ অঞ্চলৰ কাৰণে বংকিম চন্দ্ৰ শৰ্মা তেখেতৰ নাম, আমাৰ অঞ্চলৰ কাৰণে তেখেত আশীৰ্বাদ। অৰিজিন ঘৰ তেখেতৰ কণিহা ডিমুৰ ওচৰত, কিন্তু দমদমাতে গোটেই জীৱন কটালে আৰু তেওঁ গোটেই অঞ্চলটোৱে আহি আমাৰ সমস্ত অঞ্চলৰ পৰিৱৰ্তন ঘটালে। গতিকে এই বিদ্যালয়খনৰ, গ্ৰামাঞ্চলৰ বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ দায়িত্ব বেছি, কাৰণ নগৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ মাক দেউতাকবিলাকো শিক্ষিত, বহু তথ্য তেওঁলোকে পায়, তেওঁলোকে বিভিন্ন ধৰণৰ মানুহ দেখা পায়, বিভিন্ন সভা সমিতিত দেখা পায়, ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীকে আদি কৰি সকলো বস্তু দেখা পায়। কিন্তু গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে নাপায়, খবৰ নাপায়। গতিকে আমাৰ এই স্কুলৰ প্ৰাধান্য বেছি। আৰু এইখন বিদ্যালয় যদি নাথাকিলহেঁতেন তেতিয়াহ'লে ইয়াৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালীবিলাকে শিক্ষাৰ পৰা বঞ্চিত হ'লহেঁতেন। গতিকে আমাৰ এই বিদ্যালয়খনৰ সদায় গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। আৰু এই বিদ্যালয় হৈছে আমাৰ জীৱনৰ কঠীয়াতলী। আমি দমদমা স্কুলত থাকোঁতেই প্ৰথমতে জ্ঞানদা আলোচনীত লিখাৰ কাৰণে প্ৰেৰণা পাইছিলোঁ। তাতেই প্ৰথম লিখিছোঁ। তাতেই আমাৰ কামৰূপ ভিত্তিত তৰ্ক প্ৰতিযোগিতা হৈছিল, সেইবিলাক আমি অংশগ্ৰহণ কৰিছিলোঁ। তাতেই লিখি আমাৰ উদ্ধৱ কাকতি অসমৰ ভিতৰত ৰচনা লিখি পুৰস্কাৰ পাইছে, সমীৰ কলিতাই গল্প লিখি পুৰস্কাৰ পাইছে। গতিকে সেই ধৰণৰ লিখকসকল বা সেই বক্তাসকল তাৰ পৰা ওলাইছে। সেই বিদ্যালয়খনে হৈছে কঠীয়াতলী। গতিকে মনোহৰ দেৱ হাইস্কুলো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে জীৱনৰ কঠীয়াতলী হয়। আৰু আপোনালোক আজি যিসকল শিক্ষক আছে, এই বিদ্যালয়ৰ শিক্ষকসকল অকল শ্ৰেণীকোঠাৰে শিক্ষক নহয়, তেওঁলোকে সমাজখনৰো শিক্ষক। সমাজখনে তেওঁলোকক চাব। আজি বংকিম চন্দ্ৰ শৰ্মাৰ ওচৰলৈকে গাঁৱৰ খেতিয়কজনেও উপদেশ ল'ব গৈছিল, আমি দেখা পাইছিলোঁ। তেওঁলোকেও প্ৰভাৱান্বিত কৰিছিল নিজৰ অঞ্চলটোৰ কাৰণে। সাধাৰণ মানুহকো শিক্ষা দি পেলাই এই বিদ্যালয় পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আমাৰ দমদমা হাইস্কুলত হোৱা ডাঙৰ লোকসকলক চাবৰ কাৰণে স্কুলৰ বাৰ্ষিক অধিৱেশনত মোৰ মনত আছে যে দমদমা হাইস্কুলৰ বাৰ্ষিক অধিৱেশন বুলি কোৱাৰ লগে লগে আমাৰ গাঁৱৰ মানুহে ধুতি আৰু পাঞ্জাবী আঁঠুৰ ওপৰলৈকে ধুতি পিন্ধি, বহুতে সেই সময়ত আপোনালোকে জানে যে তেওঁলোকে গামোচাখন কান্ধত লৈ বিদ্যালয়লৈকে চাব আহে, বাৰ্ষিক অধিৱেশনত আহে। কিহৰ কাৰণে? যে ইয়াত প্ৰফুল্ল দত্ত গোস্বামী আহিব, ইয়াত যজ্ঞেশ্বৰ গিৰিধৰ শৰ্মা আহিব, এই বিশেষ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আহিব। এই বিশিষ্ট লোকসকলক দেখাৰ বা তেওঁলোকৰ বক্তৃতা শুনাৰ সুযোগ কিন্তু হৈছিলে দমদমা হাইস্কুল। গ্ৰামাঞ্চলৰ এখন স্কুল অকল সেই স্কুলৰ ভিতৰতে নাথাকে, অঞ্চলটোতো শিক্ষা দিবৰ কাৰণে মুকুল নাথৰ সম্পাদনাত এই স্মৃতিগ্ৰন্থ হৈছে আৰু প্ৰায় 156 পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ এখন আমাৰ তাত দিছে, উইথ কালাৰফুল ফটোগ্ৰাফ। বৰ সুন্দৰ সুন্দৰ ফটোগ্ৰাফ ইয়াত দিছে
আপোনালোকৰ হাতত দিব, আপোনালোকে তাৰ পৰা ডিটেইলছ খবৰ পাব। বেছি দীঘলীয়া কথা নকওঁ, এইখিনি কথা কৈয়ে মই ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থখনো আনুষ্ঠানিকভাৱে মুকলি হৈছে বুলি মই ঘোষণা কৰি মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। খনৰ প্ৰধান শিক্ষককে প্ৰমুখ্য কৰি সন্মানীয় শিক্ষাগুৰুসকল, এই অঞ্চলৰ স্থানীয় অভিভাৱক অভিভাৱিকাসকল, সাংবাদিক বন্ধুসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ অতিকৈ মৰমৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই আপোনালোক সকলোকে আজিৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ মূল অধিৱেশনৰ এই অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে সদৌতিকে আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ, যিকেইটা ইয়াত কথা কম খুব খোলাখুলিভাৱে কম। যদি সেই কথাকেইটাই আপোনালোকৰ কাৰোবাৰ মনত দুখ দিয়ে তেতিয়াহ'লে মোক মাফ কৰিব, আৰু যদি মোৰ কথাকেইটাই আপোনালোকক আনন্দ দিয়ে বা চিন্তাৰ খোৰাক যোগায় তাতেই মোৰ সাৰ্থকতা। এই গানটো আচলতে আমাৰ কাৰ কাৰণে বনাইছোঁ জানে, মানে ডেডিকেট কৰিব বিচাৰিছোঁ আমাৰ যিমানবিলাক মানে চেনি খোৱা ব্যক্তি আছে। চেনি কোনে কোনে খায় হাত নাওকচোন। মই চাহত খোৱাটোৰ কথা কোৱা নাই। আচ্ছা এনেও খোৱা, ঠিক আছে বাৰু, বঢ়িয়া। ভাল কথা, মই সমস্ত চেনি মাষ্টৰৰ কাৰণে এই গানটো ডেডিকেট কৰিছোঁ দেই। কথা গানটোৰ নাম দিছোঁ মই চুগাৰ ফ্ৰী। বেছি চেনি খালে ডায়েবেটিছ হয়, গতিকে অলপ সাৱধানে খাব লাগিব আৰু চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব লাগিব। আৰু বেছি চেনি খালে মানে কেনেকুৱা হয় অৱস্থাটো, ৰাতি টোপনি নাহে, ভোক নালাগে। তোমালোকৰ হোৱা নাই বয়স, আমি এইবিলাক পাৰ হৈ আহিছোঁ, তোমালোকৰ টাইম আছে। মানে কেনেকুৱা হয়, ভোক নালাগে, খাবলৈ মন নাযায়, শুবলৈ মন নাযায়, বহুত কিবা কিবি বেমাৰে পায়। চিনেমাই তোৰে চকুলে, চিনেমাই শুবলে নিদিয়ে, চিনেমাই তোৰে ভাৱনাই, চিনেমাই বেৰি বেৰি ধৰে, চিনেমাই কি কৰোঁ নকৰোঁ, চিনেমাই লাগে খেলি মেলি, চিনেমাই তোৰে মাততে, চিনেমাই নিগৰে চুগাৰ ফ্ৰী। সকলোৱে একেলগে নাচিম দেই এইবাৰ। চেনি কোনে কোনে খাই হাত ভাঙিলে এইবাৰ নাচে, কোনে কোনে নাচিব হাত ভাঙক।
জনাবনে নাই বাৰু ডিক্সনাৰী চিক্ৰেট এটা জনাই দিয়ক ময়ো জানো ঠিক আছে আমাৰ ডিক্সনাৰ ফেভৰেট ফুড একেবাৰে প্ৰিয় খাদ্যটো কি জানেনে আপোনালোকে কওনে হাঁহৰ মাংস খাই ডিক্সনাৰী খুব ভাল পায় হয়নে ভাল পাওঁ মই তো আপোনালোকে জানো ৰান্ধিছেনে এইটো কমিটি তুমি সুধিব যদি জানাই মোক কিন্তু বনাই আনিব পাৰিলে নেক্সট টাইম বনাব বৰকাবলাবাসীৰ লগত লগ হৈ আমি সকলোৱে বনাম সকলোৱে খাম নাই মোক মনে মনে মাতিব ইমান কেনেকৈ খাব পাৰিম বা চবৰে আগত পেট ফুলি গ'লে মোৰ একো নাই থেংক ইউ ছ' মাছ থেংক ইউ আচলতে তেখেতক মই বহুতবাৰ পাইছোঁ বহুত মঞ্চতে আৰু তেখেতে এটা মোক নামো দিছিলে খুব ধুনীয়া ক্ষুদ্ৰ দীপাৱলী থাকিব কিয় নাথাকিব ইমান ধুনীয়া নাম দিছে নাথাকিব আচ্ছা আৰু এটা গীত মোক ৰিকুৱেষ্ট কৰি আছিলে তেতিয়াৰ পৰা জাচি দিয়া বুকুলে চিনাকি মৰম কোনে কোনে ৰিকুৱেষ্ট কৰিছিলে আৰু জোৰত হ'ব লাগে আপোনালোকৰ নিজৰ গীত হয় সকলোৱে গাই দিয়ক সকলোৱে গাওক বহুতে মনে মনে আছে কিয় লাজ কৰিছে নেকি লাজ নকৰিব যাযাবৰী বুকুতে এই বাইদেউজনী হাঁহি আছে হাঁহি থাকিলে নহ'ব গান গাই দিয়ক প্ৰতিপল ভৈৰৱ বাৰলি ঠিকে আছে বাৰলি একে হৈ যাব তোমাতে বাৰলি একে হৈ যাব কি ধুনীয়া লাভ ইউ বাৰলি জোনাক দূৰম মেধান দূৰম হিয়া ফালি দিম মৰম You are not alone. You are not alone. You are not alone. Begitu puas jiwa jura lori Tuhan.
1993 চনত স্থাপিত বৰপেটাৰ বৰকাপলাৰ শ্ৰী শ্ৰী মনোহৰ দেৱ হাইস্কুলৰ ৰূপালী জয়ন্তী উৎসৱৰ আজি সামৰণি অনুষ্ঠান শুকুৰবাৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱ ৰূপালী জয়ন্তী উপলক্ষে শনিবাৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় 12 ৰহণীয়া কৃষ্টি সংস্কৃতিৰ আৰ্হি প্ৰদৰ্শনেৰে উলিওৱা এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকাই নপুৰণি ছাত্ৰ ছাত্ৰীয়ে উদুলি মুদুলি হৈ পৰিছে শ্ৰী শ্ৰী মনোহৰ দেৱ হাইস্কুলৰ বাকৰি এয়া হিৰণ্য ডেকাই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ দৃশ্য দেখুৱাইছে আৰু এয়া 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা দৃশ্য দেখুৱাইছে সকলোৰে কাৰণে ইয়াক মুখৰ বতৰা কৰাই আনিব পাৰিব আৰু হয় মুকলি সভাৰ আমি ব্যৱস্থা কৰিছোঁ এইটো অহাকালি হ'ব অনুষ্ঠানটো বিশেষত আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান আমাৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ বা ভিচি তেখেত মাননীয় দীনেশ বৈশ্য ছাৰ আৰু লগতে আমাৰ দক্ষিণ শালমৰা জিলাৰ আমাৰ জিলাধিপতি বিশেষত ছয়বৰ আলী ডাঙৰীয়া হিৰণ্য ডেকা মানে আমাৰ ৰাউলী গাঁও কিন্তু বৰ্তমান গোৱালপাৰা জিলাৰ তেখেতে সৈন্য বাহিনীৰ হিৰণ্য বৰ্মন তেখেত গোৱালপাৰা জিলাৰ এতিয়া সৈন্য বাহিনীৰ কামাণ্ডেণ্ট হিচাপে কাম কৰি আছে আৰু লগতে বিশিষ্ট